নিশাৰ শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি আপোনাক যদি টকাৰে প্ৰয়োজন আছিলে মোক নক'লে কিয় হা মোক নক'লে কিয় মই দিলোহেঁতেন সেই বুলি আপুনি চুৰ কৰিব নেকি চুৰ কৰা নাই ছাৰ মই দৰমহাৰ টকাৰে মিলাই দিম ইটছ এ মাৰ্ডাৰ গতিকে সোধা পোছা কৰিবলৈ অফিচৰ মালিকজনক লাগিবই হয় ছাৰ অৱশ্যে আপুনিও সন্দেহৰ বাহিৰত নহয় আপোনাকো সোধা পোছা কৰিম দাদা শুনচোন আজি আবেলি বিতুপন আহিছিল তোক নাপাই মোকে কৈ থৈ গৈছে সিহঁতৰ ঘৰত বোলে সোমবাৰে আবেলি ঘোষা পাঠ আছে মাতি থৈ গৈছে দাদা কি ভাবি আছ দাদা নাই নাই একো নাই এই মাজনীলৈ ফোন কৰিছিলোঁ অঁ জোৱাই হেনো থানালৈ গৈছে থানা কিয় অফিচৰ কোনোবা এজন ঢুকাল অফিচত মাৰ্ডাৰ বুলি ভাবিছে জোৱাইৰ অফিচতে কৰে বাবে তেওঁকো থানালৈ সোধপোছ কৰিবলৈ মাতিছে অফিচত কাম কৰে বুলিয়ে এই ৰাতিখন জানই দেখোন পুলিচৰ কথা হ'লেও কথাবোৰ চিন্তাই লাগে হে ইমান জনা বুজা মানুহ হৈ ভয় কৰে নেকি পুলিচে মাতিছে সোধা পোছা কৰিবলৈ এৰি দিব নহয় যা তই এতিয়া মুখ হাত ধুই আহগৈ মই খোৱাৰ যোগাৰ কৰোঁগৈ দাদাক ক'লো হয় মোৰ দেখোন কিবা ভয় ভয়হে লাগিছে কিবা খেলি মেলি নহয়তো তাইক ফোন এটা কৰিবলৈও তাই বা কি অৱস্থাত আছে মে কাম ইন অফিচাৰ অঁ আহক বহক বহক আচলতে আপোনাৰ দৰে এনেকুৱা মানুহ এজনক ইমান গৰমত মাতি অনা মানে কষ্ট দিয়া কি কৰিব আমাৰ ইয়াতেতো এচি নাই সেয়ে কৈছিলোঁ ময়ে আপোনাৰ ঘৰত যাম বুলি কি ক'ব বিচাৰিছে চিধা চিধিকৈ কওক কম কিয় নকম মানস আপোনাৰ এমপ্লয় হয় তেওঁৰ পত্নীয়ে জনোৱা মতে আজি দিনৰ ভাগত তেওঁৰ লগত আপোনাৰ তৰ্কাতৰ্কি হৈছিলে সেইটো আমাৰ অফিচিয়েল মেটাৰ অফিচিয়েল মেটাৰ হয় না নহয় নাজানো মিষ্টাৰ চলিহা কিন্তু এই আমাৰ ইনভেষ্টিগেশ্যনৰ মেটাৰ হয় আপোনাৰ আৰু মানসৰ মাজত দিনৰ ভাগত কাজিয়া হৈছিলে আৰু সন্ধিয়াৰ লগত তেওঁৰ মৃত্যু চৰি মৃত্যু নহয় হত্যাকাণ্ড আমি এনেকৈ ভাবিব পাৰোঁ নেকি এই হত্যাকাণ্ডৰ লগত আপুনিও জড়িত হোৱাট ৰাবিছ এইবোৰ আপুনি কি ক'ব বিচাৰিছে মই মানসক হত্যা কৰিছোঁ আপোনাৰ মূৰৰ বিকৃতি ঘটা নাইতো মূৰৰ বিকৃতি হ'বও পাৰে পুলিচ মানুহটো দিনটো চোৰ ডকাইতৰ লগত থাকোঁতে যায় হ'ব পাৰে বুজিছে কিন্তু মূৰৰ বিকৃতি হ'লেও সন্দেহ মূলক নহয় তাৰ মগজটো অদ্ভুত চোকা যিমান ভাল প্ৰয়োজনত তাতকৈ বেছি বেয়াও হ'ব পাৰে তাৰ পাছতো যদি আপুনি ভাবে মই দোষী তেনেহ'লে ঠিক আছে চাৰ্জশ্বিট উলিয়াওক আৰু মোক এৰেষ্ট কৰক কিন্তু আমি ভদ্ৰ মানুহ অফিচাৰ অমূলক কিছুমান কথাই সন্দেহ কৰি আমাৰ ওপৰত আঙুলি উঠালে গাত লাগে ধূলি
জীবন ধুলিয়রি বোৱাৰী তুমি চিন্তা নকৰিবা এইবোৰ একদম সৰু কথা এনেকুৱা ডাঙৰ ব্যৱসায় এজনৰ কাৰণে কোৰ্ট কাছাৰী থানা এইবিলাক একেবাৰে দৈনিক ৰুটিনৰ দৰে শত্ৰু আছে যে মানুহৰ উন্নতি মানুহৰ সহ্য নহয় বুজিছা কি অৱস্থাৰ পৰা আজি আহি এইখিনি পাইছেহি সেয়া মই জানো কিন্তু মানুহবোৰে সদায় তললৈ হেঁচিব খোজে কিন্তু এই ৰাতিখন মামা এনেকৈ পুলিচে তোমাৰ কি লাগে অভিমন্যুক এখন থানাৰ ওচিয়ে কিবা কৰিব পাৰিব তাৰ মগজটো অদ্ভুত চোকা যিমান ভাল প্ৰয়োজনত তাতকৈ বেছি বেয়াও হ'ব পাৰে তাৰ মগজৰ জোৰ এখন থানা নালাগে 10খন থানাৰ ওচিয়ে একো কৰিব নোৱাৰে চাওক অফিচাৰ কেৱল মাত্ৰ সন্দেহৰ ভিত্তিতে সকলো কথা নহয় এইটো নাভাবিব যে মই আপোনাক ডিউটি শিকাবলৈ কৈছোঁ কিন্তু ময়ো এটা কৰ্পৰেট হাউচৰ ভালেমান বছৰৰ অভিজ্ঞতাৰ অভিজ্ঞ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত মোৰ কাম চলি আছে গতিকে মই কিছুমান কথা জানো দিয়কচোন মই আপোনাক ক'বলগীয়া সকলোখিনি কথা ইতিমধ্যে কৈছোঁ তাৰ পাছতো যদি আপুনি ভাবে মই দোষী তেনেহ'লে ঠিক আছে চাৰ্জশ্বিট উলিয়াওক আৰু মোক এৰেষ্ট কৰক কিন্তু আমি ভদ্ৰ মানুহ অফিচাৰ অমূলক কিছুমান কথাই সন্দেহ কৰি আমাৰ ওপৰত আঙুলি উঠালে গাত লাগে মানস মোৰ বাবে মোৰ ভাইৰ দৰে খং উঠি দুটা কথা ক'লো মানে সেইটো নহয় যে মই তাৰ অনিষ্ট কৰিব বিচাৰিম পানী খাওক চৰি মিষ্টাৰ চলিহা মিছাই কষ্ট দিয়াৰ কাৰণে চৰি আপুনি এতিয়া যাব পাৰে প্ৰয়োজন হ'লে মাতিম ভাল মিষ্টাৰ চলিহা আপোনাক যাব দিছোঁ মানে এইটো নেভাবিব যে মোৰ ইনভেষ্টিগেশ্যন শেষ হ'ল ইনভেষ্টিগেশ্যন ঠিকে চলি থাকিব মাত্ৰ এটাই আশা কৰিম মই ভবাৰ দৰে যেন ফুটুমনিত বাঘ নোলায় কোনেও এফআইআৰ নিদিয়াকৈ নিজাকৈ ইনভেষ্টিগেশ্যন কৰা মানুহ মই মিষ্টাৰ চলিহা এবাৰ সন্ধে যেতিয়া সোমালে পুলিয়ে পখাই নুঘলালৈকে ময়ো শান্তিত নবহোঁ মানুহৰ পুলিচ মই পাব্লিক অফিচাৰ ফৰ লিগেল ইনভেষ্টিগেশ্যন এণ্ড ক্ৰিমিনেল ইমাৰ্জেঞ্চিজ ৰাগিনী বৌ অভিমন্যু যে থানালৈ গৈছে গম পাওঁ কেৱল অভিমান্যুৱে নহয় আমাৰ এওঁ গৈছে নহয় আপোনাৰ চিন্তা হোৱা নাই একো নহয় ৰাগিনী সেইবোৰ সৰু কথা আৰু অভিমান্যু যিহেতুকে দুখ নাই দুটামান কথা সুধি এৰি দিব ইমান চিন্তা কৰি নাথাকিবাচোন হ'লেও বৌ পুলিচৰ কথা যে পুলিচো মানুহে ৰাগিনী তাতে অভিমান্যুৰ দৰে এজনক
কথা সুধিবলৈ পুলিচো ভাবিব লাগিব নহয় কৃষ্ণই কৈছে নহয় তেওঁ কিমান বেছি খঙাল কাম যদি ঠিক কৰি থাকে নহয় তেওঁ একো নাই কিন্তু যদি কিবা ইফাল সিফাল দেখে কাৰো মুখলৈকো চাবলৈ নাই আৰু লগতে কৈছেও দেই তেওঁ যদি কাৰোবাক ভাল পায় নহয় তেওঁৰ কাৰণে মৰিবও পাৰে ৰবাচোন এওঁ ফোন কৰি আছে তুমি লাইনতে থাকা হ'ব বৌ হেল্ল' নালাগে ৰ'বচোন থানাত কি হ'ল হ'ব বাৰু হেল্ল' ৰাগিনী বৌ তুমি চিন্তা কৰিব নালাগে সকলো মেনেজ হৈ গ'ল বোলে দুয়ো ঘৰলৈ আহি আছে এতিয়া চিন্তাবোৰ কমিল আইজনী বৌ কমিছে অলপ হ'ব দিয়া ৰাখিছোঁ ঠিক আছে বাই ডাৰ্লিং তাৰমানে মোৰ লগত কোনোবাই শত্ৰুতা কৰি থকা নাইতো কোন হ'ব পাৰে আৰু যদি কৰিছে তেন্তে কিয় কোনোবাই মাৰিছেই নে নিজেই মৰিছে যিয়ে নহওক এইবিলাক কিন্তু তাৰ চব কৰ্মফল বেচিলে উৰিবলৈ গ'লে এনেকুৱা হয়েই আপোনাৰ কথাটোকে মানি লৈছোঁ কিন্তু ইয়াৰ উত্তৰো মই আপোনাক সোনকালে দিম আপোনাক যাব দিছোঁ মানে এইটো নেভাবিব যে মোৰ ইনভেষ্টিগেশ্যন শেষ হ'ল ইনভেষ্টিগেশ্যন ঠিকে চলি থাকিব মাত্ৰ এটাই আশা কৰিম মই ভবাৰ দৰে যেন ফুটুকনিত বাঘ নোলায় কিয় মোৰ লগতে সদায় এনে হয় কাৰোবাৰ কামক লৈ থকা ডেডিকেশ্যনক লৈ প্ৰশ্ন তুলিলেই কি অপৰাধী হৈ যাম কিন্তু মানসৰ কি হ'ল সাধাৰণ মৃত্যু নে হত্যাকাণ্ড যদি হত্যাকাণ্ড হয় তেনে তাক মাৰিলে একো নাই তাৰমানে মোৰ লগত কোনোবাই শত্ৰুতা কৰি থকা নাইতো কোন হ'ব পাৰে আৰু যদি কৰিছে তেন্তে কিয় তোমাৰ মৰম মোৰ লগত থকালৈকে পৃথিৱীৰ কোনো শক্তিয়ে মোক অনিষ্ট কৰিব নোৱাৰে ৰাগিনী আজি অন্তত মই বিশ্বাস কৰোঁ মৰমত এক অদ্ভুত শক্তি আছে সেই বিশ্বাস মোৰো আছে অভিমন্যু বোৱাৰী 1 বাজিবৰ হ'ল ভাতটো বাঢ়িব হ'লেই বাঢ়িছো মামা তুমি ৰোৱা আহিলে সকলো ঠিকে আছেতো ঠিকে আছে তুমি ছাৰৰ কথা জানো নাজানা তেওঁ মুখৰ লগত আৰু পুলিচে পাৰেনে আৰু হ'বও দিয়াচোন বিনা কাৰণত মানুহ এটা কেনেকৈ মাতি নি হ'ল বুলি আৰু হয় দিয়ক পুলিচবোৰে কেতিয়াবা কিছুমান অদৰকাৰী কাম কৰে পিছে ল'ৰাটোলৈও বেয়া লাগিছে নতুনকৈ বিয়া পাতিছিলেহে আৰু ল'ৰা নে ছোৱালী কিবা এটা নাছিল জানো ল'ৰা এটা 2 বছৰ হৈছে ইছ
আচলতে কি জানা, কোনোবাই মাৰিছেই নে নিজেই মৰিছে, যিয়ে নহওক এইবিলাক কিন্তু তাৰ চব কৰ্মফল। বেচিলে উৰিবলৈ গ'লে এনেকুৱা হয়েই। মানে কাহিনী আছে, বহুত কাহিনী। বাদ দিয়া, এতিয়া এইবিলাক পাতি সময় নষ্ট নকৰোঁ। মই অলপ ফ্ৰেছ হৈ লওঁ। ঐ, কিবা ৰান্ধিছা নাই খাবলৈ? ৰাগিনী যিহে চিন্তাত আছে, মোৰ ৰন্ধা বঢ়া কৰাই নহ'ল, তাইৰ লগত কথাই পাতি থাকিলোঁ। ভাল মিলাইছে দেই দুইজন। এজনে ঘৰত বহি বহি অফিচত নিজৰ গিৰিয়েকৰ কথা চিন্তা, আৰু এজনে অফিচত বহি ঘৰত বহি থকা ঘৈণীয়েকৰ চিন্তা। এজনেতো আজিকালি অফিচৰ পৰা চান্স পালেই খালি ঘৰলৈ যাওঁ। বাহ, একেবাৰে মানে তোমাৰ ব্ৰহ্মা আৰু সৰস্বতী, বুজিছা? ব্ৰহ্মা সৰস্বতী? যোৰাবোৰতো মানুহে হৰগৌৰী বুলিহে কয়। হেৰা, আমাৰ যোৰাটোৱে দেখোন হৰগৌৰী। আমাৰ লেভেলটো আকৌ আনকনো কিয় দিওঁ কোৱাচোন? হে, নে কি কোৱা প্ৰাণেশ্বৰী? যোৰাও ভাবিছে চোৱাচোন, ব্ৰহ্মা সৰস্বতী। যাই গুচি যাই সুৰে গানে নোপোৱাবোৰ অজানিতে জীৱন ধূলি